আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ CUET এক্সামৰ বিষয়ে। তো আজিৰ ভিডিঅ'ত আমি ডিটেইলছত ডিছকাছ কৰিব ট্ৰাই কৰিম CUET এক্সাম মানে কি, ইয়াত কি কৰা হয়, সিলেবাছ, এক্সাম পেটাৰ্ণ কেনেধৰণৰ হয়, গোটেইখিনি কথা ডিছকাছ কৰিব ওলাইছোঁ। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে আমি জানিব লাগিব CUET মানে কি। এতিয়া CUETৰ ফুল ফৰ্ম হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। তো এইটো কিহৰ কাৰণে পতা হয়, গ্ৰেজুৱেশ্যন যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে, আৰু পষ্ট গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এই CUET এক্সাম পতা হয়। আজিৰ ভিডিঅ'টো মূলতঃ যিসকল ছাত্ৰ ছাত্ৰী আফটাৰ 12 তেওঁলোকে গ্ৰেজুৱেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে। এতিয়া ইয়াত কলেজৰ ক্ষেত্ৰত নহয়, যিসকল ছাত্ৰ ছাত্ৰী ইউনিভাৰ্চিটিত কি ইউনিভাৰ্চিটি পঢ়ে সেইটো কথা ডিছকাছ কৰিম আমি শেষত। যিসকল ছাত্ৰ ছাত্ৰী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে চেণ্ট্ৰেলাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকে পঢ়িব মন কৰিছে তেওঁলোকেহে এইটো এক্সাম দি পেলাই তাত এডমিশ্যন ল'ব পাৰিব। এতিয়া ইয়াত যদি আমি ছাবজেক্টৰ কথা কওঁ, CUET এক্সামৰ কি ছাবজেক্টত এক্সাম হয় সেইটো যদি কথা কওঁ, তো CUET এক্সামত ছাবজেক্টবিলাক এনেধৰণৰ, আমাৰ লেংগুৱেজ টেষ্ট থাকিব, ডমেইন টেষ্ট থাকিব, জেনেৰেল টেষ্ট থাকিব। এতিয়া লেংগুৱেজ টেষ্টত কি কৰা হ'ব, তোমালোকৰ যি লেংগুৱেজ আছে, ধৰা লেংগুৱেজ টেষ্টৰ দুটা ছেকশ্যন থাকে। ছেকশ্যন 8 থাকিব তোমালোকৰ যি ধৰা কাৰোবাৰ আছামিজ আছে, তেওঁলোকে আছামিজ দিব বিচাৰে, হিন্দী দিব বিচাৰে, তো সেইখিনি হ'ব কি আমাৰ ছেকশ্যন 1ত। আৰু ছেকশ্যন B থাকিব, ছেকশ্যন Bত আমাৰ কি থাকিব, ইংলিছ থাকিব বা বেলেগ বেলেগ ফ্ৰান্স থাকিব পাৰে, তো সেইবিলাক থাকিব ছেকশ্যন B। তো তোমালোকে ছেকশ্যন Aৰ পৰা এটা ছাবজেক্ট আৰু ছেকশ্যন Bৰ পৰা এটা ছাবজেক্ট চুজ কৰিব লাগিব। আৰু ডমেইন টেষ্টত কি হ'ব, তোমালোকৰ বিভিন্ন ছাবজেক্টত হ'ব পাৰে, কাৰোবাৰ হয়তো পলিটিকেল ছায়েন্স, কাৰোবাৰ হয়তো ছায়েন্সৰ ফিজিক্স থাকিব পাৰে, কেমিষ্ট্ৰি থাকিব পাৰে। তো তাৰ পৰা কি কৰিব লাগিব, ডমেইন টেষ্ট দিবলৈ ছাবজেক্টবিলাক তোমালোকে ৱেবছাইটত পাই যাবা। তো তাৰ পৰা তোমালোকে চুজ কৰিব লাগিব, যিকোনো তিনিটা চুজ কৰিলে হ'ল। আৰু তাৰপিছত থাকিব কি জেনেৰেল টেষ্ট। জেনেৰেল টেষ্টত তোমালোকৰ যিকোনো জেনেৰেল নলেজ আহিব পাৰে, কিবা হয়তো জেনেৰেল এপ্টিটিউডৰ কুৱেশ্যন আহিব পাৰে। তো সেইখিনি মিলাই পেলাই তোমালোকৰ কি হ'ব, টেষ্টটো পতা হ'ব। পঢ়াৰ আগতে আৰু এটা কথা কৈ দিওঁ যে ফিজিক্সবালা লৈ আহিছে CUET এক্সাম প্ৰিপেৰেশ্যনৰ কাৰণে দুটা কোৰ্চ। ফাৰ্ষ্ট কোৰ্চটো হৈছে প্ৰৱেশ 2.0, য'ত তোমালোকৰ জেনেৰেল টেষ্ট আৰু লেংগুৱেজ টেষ্টৰ ক্লাছবিলাক কৰোৱা হ'ব। আৰু তাৰ পিছৰ কোৰ্চটো হৈছে প্ৰৱেশ 3.0, য'ত তোমালোকৰ আমাৰ ছায়েন্সৰ যিসকল ছায়েন্সৰ মানে ছায়েন্সৰ ছাবজেক্টবিলাক চুজ কৰিব তেওঁলোকৰ বাবে এইটো কোৰ্চ হয় প্ৰৱেশ 3.0। তাৰোপৰি যি ক্লাছ 6ৰ বাবে আছে চেম্পছ 2025, প্ৰাইচ হয় 2500, কিন্তু এতিয়া 1800তে দিয়া হৈছে। ইয়াৰ পিছত আছে ক্লাছ 7ৰ বাবে জুনু 2025, যাৰ প্ৰাইচ হৈছে 2500, কিন্তু 1800তে দিছে। ক্লাছ 8ৰ বাবে আছে উমং 2025, যাৰ প্ৰাইচ হৈছে 3000, কিন্তু 2200তে দিয়া হৈছে। নেক্সট আছে ক্লাছ 9ৰ বাবে নিভ 2025, যাৰ প্ৰাইচ হৈছে 3500, কিন্তু 2500তে দিয়া হৈছে। নেক্সট আছে ক্লাছ 10ৰ বাবে উড়ান 2025, ইয়াৰ প্ৰাইচ হৈছে 3500, কিন্তু ইয়াতে 2500ত দিয়া হৈছে। তো এই কোৰ্চসমূহ তোমালোকৰ নতুন এক্সাম পেটাৰ্ণ আৰু চিলেবাছৰ ওপৰত বেছ থাকিব। আৰু ইয়াত হিন্দী ইংলিছ লেংগুৱেজত তোমালোকক পঢ়োৱা হ'ব। আৰু ইয়াতে ক্লাছ নোটছ DPP আৰু DPP সলিউশ্যন প্ৰভাইড কৰা হ'ব। চেপ্টাৰ ৱাইজ শ্বৰ্ট নোটছ প্ৰভাইড কৰা হ'ব। উইকলি টেষ্ট থাকিব, ছাবজেক্ট ৱাইজ টেষ্ট থাকিব, মক টেষ্ট থাকিব। তো ইয়াতে লাইভ লেকচাৰ প্ৰভাইড কৰা হ'ব PWD এপত বেষ্ট ফেকাল্টিজসকলৰ দ্বাৰা। লগতে ষ্টুডেণ্টসকলক কুৱেৰিজ আৰু ডাউট ছল্ভ কৰাৰ কাৰণে ইয়াত ডাউট ইঞ্জিনো থাকিব। তাৰোপৰি তোমালোকে যদি কোৰ্চটো বাই কৰোঁতে কুপন কোড YCL ইউজ কৰা, তেন্তে তোমালোকে এডিশ্যনেল এক্সট্ৰা 50 ৰুপিজ এটা অফ পাই যাবা। তেন্তে আজিয়ে তোমালোকে এই কোৰ্চবিলাক বাই কৰিব পৰা, ডেছক্ৰিপশ্যনত গোটেই লিংকখিনি দিয়া হৈ আছে। ডিছকাছ কৰিলোঁ যে ছাবজেক্ট কি থাকিব। ফাৰ্ষ্টত ডিছকাছ কৰিলোঁ যে লেংগুৱেজত দুটা পাৰ্ট থাকিব। ছেকশ্যন 8 তোমালোকে ধৰা আছামিজ ল'লা বা বেলেগ বেলেগ লেংগুৱেজ ল'ব পাৰা, চাই ল'বা এবাৰ। আৰু ছেকশ্যন Bত তোমালোকে ইংলিছ বা আদাৰ লেংগুৱেজ, আৰু মেক্সিমাম আমাৰ কি হয়, অসমৰ যোনবিলাক ইউনিভাৰ্চিটি থাকিব তাত আমি কি ল'ম, অসমীয়া ল'ম ছেকশ্যন 8, আৰু ছেকশ্যন Bত আমি ইংলিছে ল'ম। তো সেইটো এটা ছাবজেক্ট হৈ গ'ল। তাৰপিছত ডমেইন টেষ্টত কি হ'ব, ছাবজেক্টবিলাক থাকিব, তোমালোকে কি ছাবজেক্ট ল'ব বিচাৰা, মানে গ্ৰেজুৱেশ্যন কৰিবলৈ তোমালোকে কি ছাবজেক্ট ল'ব বিচাৰা, তো সেইখিনিৰ ওপৰত তোমালোকৰ টেষ্ট লোৱা হ'ব। আৰু লাষ্টত যোনটো জেনেৰেল টেষ্ট হয় সেইটো দিবই লাগিব তোমালোকৰ, সেইটো মানে থাকিবই সেইটো। এতিয়া জেনেৰেল টেষ্টটো হ'ব তোমালোকৰ 50 মাৰ্কছৰ। তো 50 মাৰ্কছৰ তোমালোকে 45টা এটেণ্ড কৰিবই লাগিব। 50টা তোমালোকৰ কুৱেশ্যন দিয়া হ'ব জেনেৰেল টেষ্টত, তাৰে তোমালোকে 45টা এটেণ্ড কৰিব লাগিব। আৰু তাৰ কাৰণে তোমালোকৰ দিয়া হ'ব মানে 45 মিনিটছ দিয়া হ'ব। মেইন টেষ্টৰ যদি কথা কওঁ, তাত তোমালোকৰ 3টা ছাবজেক্ট চুজ কৰিব লাগিব। তো 3টা ছাবজেক্টৰ কাৰণে প্ৰত্যেকটা ছাবজেক্টত থাকিব কিমানকৈ, 50 মাৰ্কছকৈ থাকিব। আৰু প্ৰত্যেকটা ছাবজেক্টত কৰিবলৈ তোমালোকে 45 মিনিটছ পাবা। আৰু তোমালোকৰ যে 50 মাৰ্কছ দিয়া হ'ব তাৰে 45টা এটেণ্ড কৰিব লাগিব। আৰু যদি আমি কওঁ জেনেৰেল টেষ্টৰ কথা, জেনেৰেল টেষ্টত এটা টেষ্টেই হ'ব। তো তাত কি হ'ব, তোমালোকৰ 60টা থাকিব কুৱেশ্যন, তাৰে তোমালোকে 50টা এটেণ্ড কৰিব লাগিব। আৰু তাৰ বাবে দিয়া হ'ব তোমালোকৰ 50 মিনিট। এতিয়া আহিছোঁ এলিজিবিলিটি। তো এলিজিবিলিটি কি থাকিব লাগিব, CUET এক্সাম দিবলৈ বা গ্ৰেজুৱেশ্যনত যদি এডমিশ্যন ল'বলৈ আছে তেতিয়া আমাৰ এলিজিবিলিটি কি লাগিব সেইটো আমি ডিছকাছ কৰোঁ। তো যদি তোমালোকে জেনেৰেল কাষ্টৰ হোৱা, জেনেৰেল কাষ্টৰ হ'লে তোমালোকৰ 50% মানে লাগিব, মানে হায়াৰ ছেকেণ্ডেৰী এক্সামত তোমালোকৰ 50%
তোমালোকৰ লাগিব আৰু যদিহে তোমালোকে OBC SC ST বা EWS যদি হোৱা তেন্তে তোমালোকৰ 45% মাৰ্কছ থাকিব লাগিব মানে 45% তোমালোকৰ হায়াৰ সেকেন্ডাৰীত থাকিব লাগিব তো এক্সাম ফিছৰ যদি কথা কওঁ তো এইবাৰ যোনটো CUT 2024 এপ্লাই চলি আছে সেই তাত ৰখা হৈছে জেনেৰেল কাষ্টৰ কাৰণে 1000 আৰু যিসকল ST SC OBC তেওঁলোকৰ বাবে ৰখা হৈছে 900 rupees এতিয়া আমি ডিসকাস কৰিম যে কি ইউনিভাৰ্সিটি অসমৰ কোনকেইটা ইউনিভাৰ্সিটি এই CUT আন্ডাৰত পৰিব মানে কোনকেইটা ইউনিভাৰ্সিটিত আমি এডমিশন লবলৈ হলে আমি CUT এক্সাম দিব লগা হ'ব এতিয়া আমি ডিসকাস কৰি লওঁ যে কোনকেইটা ইউনিভাৰ্সিটিত এই CUT এক্সাম দিবলৈ আমি এডমিশন ল'ব লাগিব তো ইয়াতে অসমৰ আছে তেজপুৰ ইউনিভাৰ্সিটি তো আসাম ইউনিভাৰ্সিটি শিলচৰ যোনখন আছে তাত আছে তাৰ পিছতে আমাৰ কটন ইউনিভাৰ্সিটিত আছে তাৰ পিছতে আমাৰ আছে নগাঁও ইউনিভাৰ্সিটি তো তোমালোকে যদি ওয়েবসাইটত যোৱা বিভিন্ন ইউনিভাৰ্সিটি ওলাব আৰু দিল্লী ইউনিভাৰ্সিটিও আছে তো বিভিন্ন তাত ইউনিভাৰ্সিটি আছে তোমালোকে এবাৰ চাই লবা মানে লিষ্টখন কোনকেইটা তোমালোকে হয়তো কোনোবা এতিয়া দিল্লী ইউনিভাৰ্সিটি দিব পাৰে তো তোমালোকে এবাৰ চাই লবা তো এতিয়া আমি যদি কওঁ এটো কেনেকৈ চুজ কৰা হ'ব হেতু তোমালোকৰ মাৰ্কস বেসিছত চুজ কৰা হ'ব তোমালোকে এপ্লাইৰ কাৰণেটো গম পালা এলিজিবিলিটি 50% আৰু 45% কিন্তু CUT এক্সামত তোমালোকৰ মাৰ্কসটো কিমান আহে এটা কাট অফ ৰাখা হ'ব আৰু সেই কাট অফ মতে তোমালোকৰ ইউনিভাৰ্সিটিত এডমিশনৰ সিট পাইছা নে পাইছা হেতু ডিসাইড কৰা হ'ব ইয়াত আৰু এটা কথা ক'ব পাহৰিছো যে এক্সামটো কি হ'ব MCQ প্যাটাৰ্ণত হ'ব তো ইয়াত কোৱেশ্চন দিয়া থাকিব চাৰিটা অপচন দিয়া থাকিব তাৰে এটা তোমালোকৰ চুজ কৰিব লাগিব আৰু ইয়াতো নেগেটিভ মাৰ্কিংও আছে তো নেগেটিভ মাৰ্কিং কি হ'ব -1 হ'ব মানে ভুল হলে 1 মাৰ্কস কাটা যাব তো এইখিনি আছিল CUT এক্সামৰ ইনফৰমেশন আশা কৰিছো এইটো ভিডিও তোমালোকে বুজি পাইছা গোটেইখিনি কথা সো কি হ'বলৈ গৈ আছে বা কি হ'ব ইয়াত এতিয়া পাৰ্সেন্টেজৰ কথা নাই এতিয়া আগত কি হয় কলেজত যে যিমান বেছি পাৰ্সেন্ট হ'ব তাৰ নামটো আগত আহিব তো হেতু কথা নাই জাস্ট তোমালোকে যদি 50% আছে বা 45% আছে এপ্লাই কৰি তোমালোকে CUT এক্সামত যিমানখিনি তোমালোকে পাৰফৰমেন্স কৰিব পাৰা তাৰ ভিত্তিতে তোমালোকক কলেজত এডমিশন দিয়া হ'ব মানে ইউনিভাৰ্সিটিত এডমিশন দিয়া হ'ব তো এইখিনি আছিল আজি ভিডিওত ক'বলগীয়া আজি ভিডিওতে শেষ কৰিলো কি পঢ়িছে ইংগেলা